NSM 1906 চনৰ পৰা আৰম্ভ হৈছিলে। SSC আৰু NSM একেলগে আৰম্ভ হৈছিলে। তেতিয়া 2014 চনত হেমন্ত বিশ্ব শৰ্মা যেতিয়া শিক্ষামন্ত্ৰী আছিলে তেতিয়া কৈছিলে এটা নিউজত আহিছিলে যে যেতিয়াই প্ৰথম বিজেপি অহাৰ পৰাই প্ৰথম কেবিনেটতে SSC আৰু NSM চাকৰি ৰেগুলাইজেশ্যন কৰা হ'ব। যেতিয়ালৈকে ৰেগুলাইজেশ্যন কৰা নহ'ব তেতিয়া 7 পে কমিশ্যন দি থাকিম আমালোকে। কিন্তু তেতিয়াৰ পৰা আমালোকে কিমান বাৰ মেমৰেণ্ডাম দিছিলোঁ, কিন্তু বাৰে ৰিজেক্ট কৰি আছে। আৰু আমালোকে নিম্নতম দৰমহাত কাম কৰি আছোঁ, না কোনো গেছৰ ইম্পৰ্টাৰ দৰে সমসাময়িক সুবিধা পোৱা নাই। যেনেকুৱা ছুটি আছে, মেটাৰনিটি লিভ আছে আৰু বিভিন্ন বেংকৰ ঋণ আছে, সকলোখিনি আমালোকে হেল্থ ইঞ্চুৰেঞ্চ এইবিলাক একো পোৱা নাই। গতিকে আমি আগতে এদিন 20 তাৰিখত গুৱাহাটী সচলত ধৰ্ণা কৰিছিলোঁ। তেতিয়াই সিদ্ধান্ত লৈছোঁ যে যেতিয়া চৰকাৰে কোনো সঁহাৰি নিদিলে তেতিয়া 4, 5 আৰু 6 তাৰিখৰ গণ আন্দোলন কৰিম। আমালোকে গণতান্ত্ৰিকভাৱে গণ আন্দোলন কৰিম। আৰু আজি গণতান্ত্ৰিকৰ দ্বিতীয় দিন আমালোকে সকলোৱে মিলি সোণাই ব্লক PSC আণ্ডাৰত জোট হৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ। সোণাই ব্লকৰ আণ্ডাৰত মোটামুটি 100-120 জন ষ্টাফ একেলগে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ। এতিয়ালৈকে হস্পিটেল যিখিনি আমাৰ NSM যিখিনি ষ্টাফ আছে সেইখিনি কাম কাজ বন্ধ হৈ আছে। আৰু আনকি পৰ্টেলৰ যিখিনি ৰিপৰ্ট দিব লাগে সেইখিনিও বন্ধ হৈ আছে। তেওঁলোকে আমাৰ যিমান ইমাৰ্জেঞ্চি মানে সাৰ্ভিস আছে এইটো আমাৰ চলি আছে, কিন্তু বাকি সকলোখিনি বন্ধ। কমিউনিটি লেভেলৰ যিমান কাম আছে আমাৰ ইমিউনাইজেশ্যন সব বন্ধ হৈ আছে। কিন্তু ইমাৰ্জেঞ্চি যিবিলাক আছে যেনে ডেলিভাৰী আছে, তাৰপাছত মানে আমাৰ কিবা এক্সিডেণ্ট হৈ আহিলে সিহঁতো আমাৰ মানে ছাৰ্ভিচ দিয়াৰ কাৰণে ৰেগুলাৰ মানুহ বহি আছে। বাকী আমি NHM কৰ্মী আমি ধৰ্ণা দি আছোঁ, আমি টেন ডাউন কৰি আছোঁ। পৰ্টেলৰ কামবিলাকো পুৰা বন্ধ হৈ আছে। কিবা এজন দুজন কাম পৰ্টেলত কৰি আছে, সিহঁতে ৰেগুলাৰ মানুহ হয়, আমাৰ তাৰ মানুহ নহয়। আমাৰ তেতিয়ালৈকে আমি মানে এইটো ষ্টেপ বাই ষ্টেপ আমি কৰি যাম। এইটো আগতে আমি জানি দিম যে আমি কেতিয়া কৰিম, কি কৰিম। কিন্তু এতিয়ালৈকে আমরা মানে ভাবিছোঁ কালিও আমাৰ আছে ইয়াতে ধৰ্ণা আছে। কালি যদি কিবা হৈ যায় বা কিবা এটা আমি সঁহাৰি পাওঁ তেতিয়াহ'লে আমি মানে এইটো বন্ধ কৰি দিম। আৰু যদি আমি নাপাওঁ তেতিয়াহ'লে আমাৰ বেলেগ মানে চিন্তা চৰ্চা হ'ব কি কৰা